অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যেটোক আমি চমুকে ADRE এক্সামিনেশ্যন বুলি কওঁ ADRE এক্সামিনেশ্যন 2024 তাৰে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ছেপ্টেম্বৰত কামৰূপ জিলাত আমাৰ প্ৰথম পৰ্যায়ত অৰ্থাৎ প্ৰথম ফাৰ্ষ্ট হাফত আমাৰ প্ৰায় 54টা চেণ্টাৰ আছে আৰু দ্বিতীয় পৰ্যায়ত ছেকেণ্ড হাফত আমাৰ 19টা চেণ্টাৰ আছে আৰু এই চেণ্টাৰত আমাৰ কেণ্ডিডেটৰ সংখ্যা প্ৰথম হাফত 37,083 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু তাৰে ভিতৰত মেল কেণ্ডিডেট আছে 19,030 জন আৰু ফিমেল কেণ্ডিডেট আছে 18,053 জন এই আটাইখিনি পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ চেণ্টাৰ হৈছে 54টা চেণ্টাৰ আৰু তাৰে ভিতৰত PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটি দিব্যাংগ ব্যক্তিৰ চেণ্টাৰ আছে 10টা আৰু স্ক্ৰাইব লৈ যদি কোনোবা সহায়কাৰী প্ৰয়োজন হয় তেনেকুৱা চেণ্টাৰ আছে আমাৰ এটা আৰু ছেকেণ্ড হাফত প্ৰথম ফাৰ্ষ্ট হাফটো আছে 9টাৰ পৰা 12টা লৈকে পৰীক্ষা হ'ব আৰু ছেকেণ্ড হাফটো হ'ব 1:30টাৰ পৰা 4:30টা লৈকে আমাৰ ছেকেণ্ড হাফৰ পৰীক্ষাৰ্থী হ'ল 16,165 জন তাৰে ভিতৰত মেল কাউণ্ট আছে মেল পৰীক্ষাৰ্থী আছে 15,845 আৰু ফিমেল পৰীক্ষাৰ্থী আছে ছেকেণ্ড হাফত কম 320 জন এই আটাইখিনি পৰীক্ষাৰ্থীয়ে ছেকেণ্ড হাফত আমাৰ চেণ্টাৰ হ'ল 19টা অৰ্থাৎ 54টা চেণ্টাৰৰ ভিতৰত 19টা চেণ্টাৰত আমি ছেকেণ্ড হাফৰো পৰীক্ষা পাতিম আৰু এতিয়া কথা হ'ল আপোনাৰ পৰীক্ষা ইতিমধ্যে মই কৈছোঁ যে 9টাৰ পৰা 12টা লৈকে ফাৰ্ষ্ট হাফ হ'ব আৰু 1:30টাৰ পৰা 4:30টা লৈকে ছেকেণ্ড হাফ হ'ব তৃতীয় পৰ্যায়ৰ আমাৰ পৰীক্ষা আছে কিছুদিন আমি সময় পাম তৃতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব আমাৰ 27 অক্টোবৰ আৰু 27 অক্টোবৰৰ কাৰণে আমি প্ৰস্তুতি পৰৱৰ্তী সময়ত কৰিম ইয়াৰে কথা হ'ল এবাৰ ফ্ৰিস্কিঙৰ ক্ষেত্ৰত ভালেখিনি সাৱধানতা অৱলম্বন কৰা হৈছে আমি ফ্ৰিস্কিঙৰ কাৰণে মেল আৰু ফিমেল সকলো কেণ্ডিডেটক ফ্ৰিস্কিঙৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু বিশেষকৈ মহিলা পৰীক্ষাৰ্থীৰ কাৰণে আমি মহিলা পুলিচৰ বাদেও আমাৰ অংগনবাদী ছুপাৰভাইজাৰ আৰু আশা কৰ্মী সকলোকে আমি এনগেজ কৰিছোঁ এবাৰ আৰু তেওঁলোকক মানে যথোযুক্ত তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকে ফ্ৰিস্কিঙত আমাক সকলোকে সহায় কৰিব প্ৰশাসনক যাতে প্ৰপাৰলি ফ্ৰিস্কিং হয় মোবাইল ফোন কোনেও নিব নোৱাৰে 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ আমি এলাউ নকৰিম এইবাৰ মাত্ৰ এটা নতুন সংযোজন হৈছে যে লেবেল নথকাকৈ ট্ৰান্সপাৰেণ্ট খোৱা পানী বটল পৰীক্ষাৰ্থী এগৰাকীয়ে পৰীক্ষা হললৈকে দিব পাৰিব অকল তেওঁ সেইটো বস্তুৱে নিব পাৰিব আৰু আন কোনো ধৰণৰ গেজেট নিব নোৱাৰে সেইবোৰ আঁতৰত কৰবাত তেখেতে নিজে থ'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত